অসমত আমি কনস্পিৰেচিখিনিহে চাব পাৰিম যে কিবা ষড়যন্ত্ৰ আছিল নেকি তেওঁক ছিংগাপুৰত লৈ যোৱা। কিন্তু ছিংগাপুৰত কি হৈছে, তাৰ ছিংগাপুৰত হোৱা ঘটনা এটা অসম বা ভাৰতত তাৰ বিচাৰ নহ'ব, তাতে হ'ব। আমি খালি এটা পাৰ্টে চাব পাৰিম যে তেওঁক ষড়যন্ত্ৰ কৰি অসমৰ পৰা লৈ যোৱা হৈছিল নেকি। গতিকে এইটো ষ্টেপ বাই ষ্টেপ হ'ব। আৰু ময়ো আপোনালোকক অনুৰোধ কৰিম যে এতিয়া ইমান ইম'শ্যনেল হৈ আছে, মই যে এইখিনিও কথা আপোনাক কৈছোঁ তাৰো কিবা এটা মিনিং উলিয়াই কোনোবা এটা ষ্টেটমেণ্ট দি দিব। আৰু নিৰাপত্তাৰক্ষী দিলেও আমি ছিংগাপুৰত পঠাব নোৱাৰোঁ। ভাৰতৰ আৰ্মছ থকা ব্যক্তি উইদিন দ্য ইণ্ডিয়ান জুৰিডিকশ্যনে থাকিব পাৰিব। মই যে কেতিয়াবা বিদেশত যাওঁ, দিল্লী এয়াৰপৰ্টত ছিকিউৰিটি ৰখি দিব লাগে, কাৰণ তেওঁলোক ভাৰতীয় পুলিচ, আৰু ভাৰতীয় পুলিচ বিদেশত যাব নোৱাৰে। মই আজি চাওক, মই এটাই কথা ক'ব খোজোঁ, আজি যদি এইবিলাক কথা কওঁ, অলপ পিছতে মোৰ নামতে 10টা কথা ওলাই যাব, আৰু মই গৈ সমাধি বিদায় দিয়াৰ কামখিনিও কৰিব নোৱাৰিম, কাৰণ পৰিৱেশটো এনেকুৱা। গতিকে এতিয়া মই ফেচবুক চাই কনস্পিৰেচিৰ কথা যদি পাতোঁ, মোক লগে লগে ই অমুকক বচাব খুজিছে, এই তমুকক বচাব খুজিছে। আজিৰ মুহূৰ্তত মোক জুবিনক বিদায় দিব দিয়ক, মোৰ কৰ্তব্যটো পালন কৰিব দিয়ক। আৰু কিবা যদি ষড়যন্ত্ৰৰ বিষয়ে সুধিব আছে, ADGP CID মুন্না গুপ্তাক আপোনালোকে সুধিব পাৰে।